চাওক, আমাৰ সামগ্ৰিকভাৱে ষ্টেণ্ড আছে। আমি গোটেই অসমৰ যিবিলাক সমস্যা আছে সমস্যাবিলাকৰ ওপৰত আমি বিধানসভা কথা পাতিম আৰু উত্থাপন কৰিম। আৰু চৰকাৰ পক্ষে যদি কোনোবা ভুল কৰি যায় সেইখিনি আমি উনুকুৱাই দিম। আৰু যদি চৰকাৰে কোনো ধৰণৰ ভাল সিদ্ধান্ত লয় নিশ্চিতভাৱে সেইটোত আমি গঠনমূলক সমৰ্থন দিম। আমাৰ সকলোতকৈ বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ 6বাৰৰ বিধায়ক ৱাজেদ আলী চৌধুৰীক আমাৰ দলৰ ফালৰ পৰা মনোনীত কৰা হৈছে CLP লিডাৰ হিচাপে। আমি সকলোৱে সমৰ্থন দিছিলোঁ। এইটো আমাৰ দলীয় সিদ্ধান্ত আছিলে। তাৰ কাৰণে আমি আমাৰ সভাপতি শ্ৰীযুত গৌৰৱ গগৈ, আমাৰ সাংসদ ৰফিকুল হুছেইন ডাঙৰীয়া শলাগ লৈছে। এতিয়া আমাৰ এটা কথা, যিহেতু মেণ্ডেট ৰাইজে এইবেলি বিজেপিক দিছে, বিজেপিয়ে ঠিক কেনেকৈ চলায় তাৰ ওপৰত নজৰ ৰাখি আমি ৰাইজৰ হৈ মাত মাতি যাম। এইটোৱে থাকিব আমাৰ ষ্টেণ্ড। ইয়াত আমি কোনো ধৰণৰ কম্প্ৰমাইজ নকৰোঁ। কাৰণ অসমৰ ৰাইজে চাই আছে আজিৰ দিনত যে এইখন চৰকাৰে যোৱা দিনবিলাকত ৰাইজক কি প্ৰতিশ্ৰুতি দিছিলে, মেনিফেষ্টত বিজেপিৰ ইস্তাহাৰত কি আছিলে, এইবিলাক কিন্তু সচেতন জনসাধাৰণে মনত ৰাখিব। আৰু এইবিলাক কথাই আমি তুলি ধৰাৰ কাৰণে দায়বদ্ধ। এয়া এই মুহূৰ্তত জাষ্ট আপোনালোকে জানে, যোৱাকালি পূৰ্ণ পৰ্যায়ৰ কেবিনেটখন বনাইছে। দপ্তৰবিলাকো এতিয়ালৈকে চাগে ভালকৈ সকলোখিনি বণ্টন হোৱা নাই। অহা মাহৰ 6 তাৰিখৰ পৰা বাজেট ছেছন আছে। বাজেটৰ পৰাই আৰম্ভ হ'ব যে চৰকাৰখন কোন দিশে গৈছে আৰু ৰাইজে কোনফালে বিচাৰিছে। ৰাইজৰ হৈ মাত মাতাটোৱে আমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য থাকে। তো আগৰ পৰাই দি আছিলে। এইটো NFSৰ জৰিয়তে চাউল আগৰ পৰাই ৰাইজে পাই আছিলে। এইটো কংগ্ৰেছৰ দিনতে হৈছিলে। চেনি, দাইল আৰু লৱণ, এইটো নিৰ্বাচনৰ আগমুহূৰ্তত আঁচনি আনিছিলে। নিৰ্বাচন জিকা হৈছে, আঁচনি বন্ধ কৰি দিছে। তো এইবিলাক এনেকুৱা হৈ থাকে। এতিয়া মূল্যবৃদ্ধিয়ে মানুহে সহিব নোৱাৰা অৱস্থা হৈছে। এনেকুৱা মূল্যবৃদ্ধি হৈছে, সাধাৰণ শ্ৰেণীৰ মধ্যবিত্ত পৰিয়ালৰ নিজৰ সংসাৰখন চলাই লৈ যাব পৰা অৱস্থাত আজিৰ দিনত নাই। কিন্তু চৰকাৰে ইয়াৰ ওপৰত কাণ সাৰা নাই। চৰকাৰে আনিছে কি? UCC। চৰকাৰে বেলেগ ফালে ৰাইজৰ মন দৃষ্টিভংগী বেলেগ ফালে লৈ যোৱাৰ কাৰণে অহৰহ কেতবোৰ ইছ্যু লৈ আহি আছে, য'ত চৰকাৰখনে মই ভাবোঁ সফলো হৈছে। কিন্তু এনেকৈ বেছি দিন সফল হৈ নাথাকিব। ৰাইজে যেতিয়া চাব যে এইখন চৰকাৰে সহিব নোৱাৰা অৱস্থালৈ আনিছে, তেতিয়া কিন্তু ৰাইজে এইবিলাক হিন্দু মুছলিম এইবিলাক লৈ নাথাকে। আপোনালোকে জানে যে কৰ্ণাটকৰ লেখীয়া ঠাইতো কিন্তু বহুত বছৰ ধৰি বিজেপিৰ চৰকাৰ আছে। কিন্তু কৰ্ণাটকত কিন্তু বিজেপিৰ চৰকাৰ আজিৰ দিনত নাই। কাৰণ তাত ৰাইজে কৰ্ণাটকত বিজেপিক হৰুৱাই কংগ্ৰেছৰ চৰকাৰ লৈ আহিছে। ঠিক তেনেকৈ তেলেংগানাতো বেলেগ দলৰ চৰকাৰ আছিলে। এনেকুৱা স্বৈৰাচাৰী এখন শাসক আছিলে। কিন্তু তাতো কিন্তু আজিৰ দিনত চৰকাৰ নাই। সেইবিলাক বিজেপিৰ লগত মৰ্চা থকা চৰকাৰ। অসমত এইবেলি সফল হৈছে, কিন্তু ৰাইজে ইয়াৰ ওপৰত নজৰ ৰাখিব। আমি পলিটিকেল যিবিলাক পাৰ্টি আছোঁ নিশ্চিতভাৱে আমিও ইয়াৰ ওপৰত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি থাকিম। অহা দিনত নিশ্চিতভাৱে যদি এনেকুৱাভাৱে চলাই যাব খোজে, নিশ্চিতভাৱে আপোনালোকে চাব ৰাইজে বিজেপিৰ পৰা দূৰত যাব আৰু কংগ্ৰেছক আকোৱালি ল'ব। আমাৰ যিখিনি কথা আমাৰ দলপতি আছিলে আৰু আমাৰ জ্যেষ্ঠ বিধায়কো আছিলে। আপুনি জানে UCCৰ ওপৰত মই নিজেও 6 মিনিট 28 ছেকেণ্ড মই বক্তৃতা ৰাখিছিলোঁ। তাতে সংবিধানৰ কথা, সংবিধান প্ৰণেতাৰ কথা, ক'ত কেতিয়া পাৰ্চনেল ল আৰু মেৰিজ লৰ মাজত কেতিয়া ক'ত কণ্ট্ৰাডিক্টৰী হয়, তেনেহ'লে কি হ'ব, এইবিলাক কথা কিন্তু উদ্ধৃতি দি কি হ'ব লাগে, কোনোবা ধৰ্মীয় যিটো আৱেগ অনুভূতি কণ্ট্ৰাডিক্টৰী হ'ব নালাগে।
আৰু এটা কথা ইয়াত হৈছে ক'ৰবাত মানে মিছলিডিং কৰা দেখা গৈছে যে মনে সজা কথা কেতবোৰ কোৱা হৈছে সেইবিলাক হ'ব নালাগে মানুহৰ ধৰ্মীয় অনুভূতিত আঘাত হানিব নালাগে এইবিলাক বস্তুক এৰি দি যিকোনো ভাল আইনে আমি কংগ্ৰেছে সমৰ্থন কৰিছোঁ নিশ্চিতভাৱে তাত আপোনালোকে চাইছে আমাৰ দলৰ ষ্টেণ্ড চাইছে আমি এইখিনি বিলখন সিলেক্ট কমিটিত পঠিয়াবৰ কাৰণে আমি অনুৰোধ কৰিছিলোঁ বহুলভাৱে আমাৰ অসমৰ বুদ্ধিজীৱী হওক ৰাজনীতি হওক ৰাজনীতিবিদসকল হওক নন পলিটিকেল যিবিলাক অৰ্গেনাইজেশ্যন আছে এইবিলাক সকলোকে সাঙুৰি লৈ এটা আলোচনাৰ অন্তত যদি বিলখন পাছ হ'লহেঁতেন তেনেহ'লে নিশ্চিতভাৱে আৰু ভাল হ'লহেঁতেন বুলি আমি ভাবোঁ কিন্তু বিধানসভাত এইখিনিকে নকৰি কি কৰিলে ডাইৰেক্ট সংখ্যাৰ বলত যিহেতু চৰকাৰৰ এই ইয়াত মানে বিল যি আনিছে চৰকাৰখনে সিহঁতৰ সংখ্যাগৰিষ্ঠতা থকাৰ ফলত মানে সংখ্যাৰে বিলখন পাছ কৰি লৈ গ'ল নিশ্চিতভাৱে ক'ত কি ক্ষতি হয় অহা দিনত নিশ্চিতভাৱে আপোনালোকে জানিব ইয়াত বিলখন পাছ হোৱাৰ পিছতো বহুতো জাতি জনগোষ্ঠী সংগঠনেও কিন্তু ইয়াক কেতবোৰ ক্লজৰ ওপৰত কেতবোৰ বিষয়ৰ ওপৰত কিন্তু সমালোচনা কৰিছে এতিয়া আমি চাইছোঁ অহা দিনত চাওঁ কি হয় এইটো আছিল নিৰ্বাচনী এটা ধুবুৰী জিলাত মন্ত্ৰিত্ব দিয়াটো নিশ্চিতভাৱে ধুবুৰীবাসীৰ লগতে আমি সকলোৱে সুখী কাৰণ মই বিধায়ক পিছত মই জিলাখনৰ উন্নয়নটো বিচাৰোঁ একেবাৰে আমাৰ এই জিলাখনকে কিন্তু এই মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু অৱহেলিতভাৱে বহুত সময় কটু মন্তব্যৰে কিন্তু আমাক থৰকাচুটি এৰুৱাইছে এনেকুৱা কথা কৈছিলে যে এইখন যেন কেনেকুৱা যেন লাগে নামনি অসমত আহিলে তাৰ পৰাই কিন্তু ধুবুৰীবাসীয়ে দুইটা চিট এইখন চৰকাৰক এইবেলি দিছে অৰ্থাৎ ধুবুৰীবাসীয়ে দিছে চৰকাৰখনক এতিয়া চৰকাৰখনৰ পৰা পোৱাৰ পালা এইখন চৰকাৰে মন্ত্ৰীৰ জৰিয়তে হওক বা এইখন চৰকাৰে গাৰ্জিয়ান মিনিষ্টাৰৰ জৰিয়তে হওক ধুবুৰীবাসীক কি দিয়ে এইটোৱে হ'ব লক্ষণীয় আশা কৰিছোঁ মন্ত্ৰীয়ে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিব আৰু আমিও আশা কৰিম যে আমাৰ জিলাখনৰ উন্নয়ন হওক লগতে মোৰ সমষ্টিৰো উন্নয়ন হওক কাৰণ আমি উন্নয়নৰ প্ৰতিশ্ৰুতি দি আহিছোঁ আমাৰ চৰকাৰ নাথাকিব পাৰে কিন্তু বিধায়ক হিচাপে আমি সকলো সময়তে সষ্টম হৈ ৰাইজৰ হৈ মাত মাতিম ৰাইজৰ হৈ কাম কৰিম আমাৰ বহুতো অসুবিধা আছে সমষ্টিবিলাকত গৰাখহনীয়া ৰোড কানেক্টিভিটি হেল্থ সেক্টৰত এডুকেশ্যন সেক্টৰত কৃষি সেক্টৰত আৰু এনেকুৱা বহুত সমস্যা আমাৰ মাজত আছে তো এইবিলাক যাতে এইখন চৰকাৰে পূৰণ কৰে তাৰ কাৰণে আশা ৰাখিছোঁ নিশ্চিতভাৱে অহা দিনত দেখা যাব চৰকাৰখনে কোনফালে কেনেকৈ আগুৱাই যায় এয়াই আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221